জুবিন গাৰ্গৰ বাণী মানুহক দোষ দি ঈশ্বৰক পূজা কৰি লাভ নাই। দোষীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলে ঈশ্বৰক সেৱা কৰা হয়। 2. কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে। 3. সংগীতৰ মাধ্যমেৰে মই মোৰ হৃদয়ৰ কথা প্ৰকাশ কৰোঁ আৰু মানুহৰ হৃদয়ত স্থান পাওঁ। 4. চৰকাৰ আমিহে বনাওঁ, চৰকাৰে আমাক নবনায়। 5. ইণ্ডিয়াৰ যিমান ভাষা আছে পালি প্ৰাকৃত সংস্কৃতৰ পৰা আহিছে, সেইটো ভাৰত চৰকাৰে দিব নোৱাৰে। ভাৰত চৰকাৰে আমাক কি স্বীকৃতি দিব? আমি চব দি আছোঁ, আমি তেল দি আছোঁ, আমি চাহ দি আছোঁ, গড় দি আছোঁ, জুবিন গাৰ্গ দি আছোঁ। অসমীয়া ভাষা ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়া প্ৰসংগত নাথিং ইজ ফ্ৰী, নট ইভেন ইয়ৰ ডেথ। মনত ৰাখিব, আমি নতুন প্ৰজন্ম হয়, আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ, জ্বলাবও পাৰোঁ। মই মানুহ, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। কিছুমান টকাৰ ধনী, কিছুমান মনৰ ধনী, মই মনৰ ধনী। বেছি ধনী মানুহৰ লগত থাকি লাভ নাই। সঁচা কথা, ধনীয়ে দুখীয়াৰ দুখ নুবুজে। বলি কিয় দিব লাগে? বলি নিজক দিয়া। যদিও শক্তিপীঠ হয়, কামাখ্যা মাই বলি নিবিচাৰে। মই সদায় এইটো কৈ আহিছোঁ যে বলি বিধান বন্ধ কৰা। প্ৰভু ঈশ্বৰ বুলি কোৱা শব্দটো মই বেয়া পাওঁ। বুদ্ধিজমত কয়, বুদ্ধই কৈছে ইউ আৰ গড, আই এম নট। যেতিয়া বুদ্ধই এনেকৈ কয় তেন্তে আমিবোৰে কিয় কওঁ মই প্ৰভু ঈশ্বৰ? মই ইটাবোৰক বিশ্বাস কৰোঁ, অট্টালিকাক নহয়। মই যেনেকৈ অৰ্জন কৰিছোঁ, মই যেনেকৈ লৈছোঁ, মানুহে মোক দিছে, মই আকৌ মানুহক ঘূৰাই দি থৈ যাম। মোৰ ঘৰ বাৰী চব মানুহক দি থৈ যাম। মই নিজৰ কাৰণে একো নাৰাখোঁ, অকল চিতাখনৰ বাহিৰে। চিতাখন খালী মানুহে জ্বলাব লাগিব।